নহয় তাত বৰচলাত ন' ডাউট আমি খুব জোৰদাৰত লাগিছোঁ আৰু তাত মই যোৱা প্ৰায় মোটামুটি 7 মাহ হৈ গ'ল মোৰ তাত 7 মাহত আমি সংগঠনটো বহুত সক্ৰিয় কৰি তুলিছোঁ আৰু ৰাইজে তাত বৰচলাত পৰিৱৰ্তন বিচাৰিছে সকলো শ্ৰেণীৰ ৰাইজেই পৰিৱৰ্তন বিচাৰিছে মানে 10টা বছৰত তাত বিজেপিৰ শাসনত কোনো উন্নতি নাই তাত কোনো বিকাশ নাইকিয়া বৰচলাত নৰ্মেল 2-এটা গাঁৱলীয়া ৰাস্তা হোৱাৰ বাহিৰে একোৱেই হোৱা নাইকিয়া যি মেডিকেল কলেজৰ পৰা ধৰি সকলোবিলাক ডাঙৰ অনুষ্ঠান ষ্টেডিয়ামৰ পৰা ধৰি মেডিকেল কলেজলৈকে এই গোটেইবিলাক কংগ্ৰেছৰ অৱদান কংগ্ৰেছৰ দিনত হৈছিলে তাত তাৰ বাহিৰে একো নাই সেইকাৰণে ৰাইজ খুব তাত মানে ক্ষোভিত আৰু ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে মানে মইতো তাত ভাল দেখিছোঁ মই ক'লোৱেই পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে অভিয়াছলি কংগ্ৰেছকেই বিচাৰিছে বেলেগটো আৰু বিকল্প নাই বিজেপিৰ গতিকে ৰাইজে কংগ্ৰেছকেই বিচাৰিছে নাই সেই বস্তুটো মই ইণ্টাৰনেল কি আছে মই নাজানো আমাৰ কথা হ'ল কি আমি আন্তৰিকতাৰে মিত্ৰতা হোৱাটো বিচাৰিছোঁ আৰু সেইকাৰণে আমি বিভিন্ন মহলত আমি যেতিয়া কথা পাতিছোঁ আমি সদায় মিত্ৰতাৰ পক্ষে কথা পাতিছোঁ আৰু আনকি আমাৰ দলৰ পৰা আমি যিবিলাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ সেই প্ৰতিক্ৰিয়াবিলাকো আমি খুব সংযম হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ বিশেষকৈ অখিল গগৈ কিছুমান প্ৰতিক্ৰিয়াত আৰু 2 নম্বৰ কথাটো হৈছে কি শেহতীয়াভাৱে এই নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু সভাপতি মহোদয় আমাৰ 4জনক তেওঁলোকৰ আগতে যদিও দেৱব্ৰত শইকীয়াক দিছিলে আৰু দেৱব্ৰত শইকীয়াক দিয়াৰ পিছত ভূপেন বৰাক দিছিল কিন্তু তাৰপিছততো ভূপেন বৰা পদত্যাগ কৰি গুচি গ'ল আৰু যোৱাৰ পিছত আমাৰ 4জন নেতাক অৱশ্যে হাইকমাণ্ডে আমাক সকলোৰে লগত কথা বতৰা পাতিবলৈ এটা দায়িত্ব দিছিল আৰু সেই মৰ্মে মই আছিলোঁ দেৱব্ৰত শইকীয়া আছিলে প্ৰদ্যুৎ বৰদলৈ আছিলে আৰু আমাৰ ৰকিবুল হুছেইন আছিলে আমি সকলোৱে মিলি তেওঁলোকৰ আটাইবিলাকৰ লগত আমি কথা পাতিলোঁ আৰু তাৰপাছত আমাৰ বিভিন্ন ব্যক্তিগত পৰ্যায়তো আমি তেওঁলোকৰ লগত হোৱাটছআপ যোগে কনফাৰেন্স যোগে আমি বিভিন্ন ধৰণৰ পাতি আছোঁ আৰু সেই কথাবিলাকত আমাৰ মাজত সম্পূৰ্ণৰূপে ঐক্যমত হৈছিলে আৰু সেই ঐক্যমতৰ ভিত্তিতেই আমাৰ 4টা দলৰ মাজতো সম্পূৰ্ণ ঐক্যমত হৈ গ'ল আৰু সেইটোৰ ভিত্তিত সভাপতিয়ে এটা ঘোষণাও কৰিলে সিদিনা আৰু অখিল গগৈ যিটো ৰাইজৰ দলৰ লগত আমাৰ মোৰ হিচাপত আমাৰ 95% আমি ঐক্যমতত আছোঁ অকণমান মাত্ৰ কথাত এই কথাটো মই ভাবোঁ আৰু দুয়োজনে আমাৰ সভাপতি আৰু অখিল গগৈ এই দুইজনে মিলি এবাৰ বহিলেই মই ভাবোঁ এইটো সমাধান হৈ যাব আৰু গতিকে দুইজনকে বহিবৰ কাৰণেও আমি এটা ব্যৱস্থা কৰি আছোঁ যদিও কালি অখিল গগৈয়ে কৈছে মিত্ৰতা ভংগ কৰা বুলি আমি কিন্তু সেইটো এতিয়ালৈকে আমি অখিল গগৈক তেওঁ এটা কিবা আৱেগত কৈছে বুলি আমি ধৰি লৈছোঁ আমি একেবাৰে শেষৰ দিনালৈকে বাট চাম আমি কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতাটো সম্ভৱ কৰি তুলিবৰ কাৰণে আমি একেবাৰে শেষৰ দিনলৈকে আমি বাট চাম আৰু তাৰ কাৰণে আমি সকলো ধৰণৰ আমি চেষ্টা অব্যাহত ৰাখিম সেইবিলাক সেইটো কোনো ডাঙৰ কথা নহয় এইটো অকল ময়েই নহয় বহুতে আপুনি কেলৈ নকয় প্ৰধানমন্ত্ৰীৰ কথা কিয় নকয় প্ৰধানমন্ত্ৰীয়ে দেখোন গুজৰাটৰ পৰা গৈ উত্তৰ প্ৰদেশত MP খেলি প্ৰাইম মিনিষ্টাৰ হৈছে গতিকে তেনেকুৱা অলেখ উদাহৰণ আছে অকল ময়েই নহয় আমাৰ অসমতো আছে অলেখ উদাহৰণ বিজেপিৰ দলতো আছে আমাৰ শাসক দলতো আছে অশোক সিংঘালৰ কথা কিয় নকয় তেখেতটো ঢেকীয়াজুলিৰ মানুহ নহয় তাৰ পৰা গৈ গতিকে এইবিলাক গণতান্ত্ৰিক দেশত আৰু মইতো বিদেশী নহয় নে চালানী নহয় নে মইতো শোণিতপুৰ অবিভক্ত শোণিতপুৰ জিলাৰে মানুহ মই অকল সেইটোৱেই নহয় আপুনি শোণিতপুৰ অবিভক্ত শোণিতপুৰ জিলাৰ সকলোবিলাক সমষ্টিত মোৰ সমভাৱে গ্ৰহণযোগ্যতা আছে আৰু মই যোৱা বিগত কালত মই সকলোতে দলীয় কাম কাজ কৰি মোৰ দলৰ সকলো কৰ্মীৰ লগত মোৰ এটা গভীৰ আত্মীয়তা আছে মইতো সেইটো কোৱা কথাটো বেলেগ মানুহে এটা আৱেগত বা কিবা এটা কথা তেওঁ কৈছে আমি এতিয়ালৈকে অখিল গগৈয়ে গোটেই কথাখিনি তেওঁ কিবা এটা আৱেগতে কৈছে বুলি আমি ধৰি লৈছোঁ আমি সেইখিনি নাজানো আৰু ইণ্টাৰনেলি কি হৈছে আমি নাজানো আৰু সেইখিনি তেনেকুৱা নহয় আচলতে কিন্তু মূল কথাটো হৈছে কিবা এটা হয় অকণমান ডেফিনেটলি আমিওতো কংগ্ৰেছ দল
আমিওতো বহুত কথা চাব লাগিব। অখিল গগৈ যেনেকৈ তেওঁৰ নিজৰ দলটোৰ স্বাৰ্থবিলাক চাইছে, আমিওতো আমাৰ নিজৰ, আৰু আমাৰতো আৰু প্ৰব্লেম। আমাৰ অখিল গগৈ তেওঁৱেই অল ইন অল, তেওঁৰ পাৰ্টি। আমিতো আমাৰ পাৰ্টিত অল ইন অল নহয়। আমাৰ পাৰ্টিত আমাৰ কথাবিলাক আকৌ আমি হাইকমাণ্ডক জনাব লাগিব। হাইকমাণ্ডে সেইবিলাক চব চাই চিতি সন্মতি, আমাৰ সেইকাৰণে বহুত আমাৰ অসুবিধা আছে, আমাৰ অসুবিধা বহুত আছে। গতিকে সেইকাৰণে তাৰ মাজতো আমি যিটো গতিত আমাৰ কথাবিলাক এতিয়াও চলি আছে মই ক'লোঁ ইমানেই। কালি অখিল গগৈ তেনেকৈ কোৱাৰ পিছতো আমাৰ চলি আছে কথা। গতিকে মই ভাবোঁ যে শেষলৈকে হ'লেও কিবা এটা ইতিবাচক আমি সিদ্ধান্ত পামেই। নাই, সেইটো তেওঁ কি অৰ্থত কৈছে মই নাজানো, তেনেকুৱা কথা নহয় আচলতে। আমিতো মোৰ আৰু প্ৰদ্যুৎ বৰদলৈ বুলি নহয়, আমাৰ দল, আমি দল হিচাপে আমাৰ চব কথা, আমাৰ কংগ্ৰেছ দল হিচাপে আমাৰ একদম ক্লিয়াৰ স্থিতি, একেবাৰে পৰিষ্কাৰ স্থিতি যে আমি মিত্ৰতাটো বিচাৰিছোঁ। আমাৰ মিত্ৰতাটো হ'ব লাগে আটাইবিলাক বিৰোধী দলৰ, মানে বিজেপি বিৰোধী দলৰ লগত আমি মিত্ৰতা কৰা পক্ষপাতি, আৰু আমি তাৰ কাৰণে চেষ্টা কৰি আছোঁ। নহয়, মানে কথাটো ঠিক সেইটো নহয়। ধিং সমষ্টিটো তেওঁ বিচাৰিছে হয়, কিন্তু পলিটিক্সত বহুতবিলাক এৰিথমেটিক থাকেতো, ইটোৰ লগত সিটো, সিটোৰ লগত সিটো, তেনেকুৱা ধৰণৰ বহুতবিলাক চেইন থাকে। আৰু মই আজি আপোনালোকক চব ভিতৰুৱা কথা ক'ব নোৱাৰোঁ, কোৱাটো এথিক্সেও নকয়। যিটো বাহিৰত আপোনালোকে শুনি আছে সেইখিনিয়ে ধৰক বুলি কওক। কিন্তু এটা কথা ঠিক, অকল ধিংটোৱেই নহয়, ধিঙৰ লগত আকৌ বহুত আনুষংগিক কথাবিলাক জড়িত হৈ থাকে। নহয়, মিত্ৰতাটো আমাৰ মতে বলটো অখিল গগৈ কোৰ্টত আছে, আমিতো অপেন মাইণ্ড লৈ আছোঁ। খালি আমি স্পষ্টভাৱে কৈছোঁ যে আমি মাইনৰিটি যিটো ধিং ছিটটোত আমি কৈছোঁ যে আমি ফ্ৰেণ্ডলি খেলাৰ কথাটো আমি কৈছোঁ, তেওঁ সেইটো নাই মনা। প্ৰব্লেমটো তাতেই হৈ আছে, তাৰ লগত দুই এটা আনুষংগিক আছে, সেইটো হৈ যাব। গতিকে আমি সেই আমি আমাৰ অংকত কৰিছোঁ, কাৰণ আমি ছিটটো আমি জিকাৰ কথাটো চাইছোঁ। কাৰণ ৰিয়েলিটিটো কি, তাত কংগ্ৰেছৰ ছাপোৰ্ট বেছটো ইমান সাংঘাতিক, মানে তাত জনগাঁথনিৰ পৰা চব পিনৰ পৰা কংগ্ৰেছৰ ছাপোৰ্ট বেছটো ইমান সাংঘাতিক যে তাত আমি ভয় খাই গৈছোঁ। কেনেবাকৈ যদি ভোট ট্ৰেন্সফাৰ নহয়, তেতিয়া আমাৰ কি হৈ যাব, ছিটটো আমাৰ হাতৰ পৰা গুচি যাব। গতিকে আমি সেইটোলৈ শংকিত। সেইকাৰণে আমি কৈছোঁ যে ফ্ৰেণ্ডলি খেলিলে আমাৰ দুটাৰ ভিতৰত এটাৰ হাতত থাকিলে আমাৰ কোনো লোকচান নাই। আমাৰ ৰাইজৰ দলৰ লগত থাকিলেও আমাৰ হাততেই থকা, আমাৰ হাতত থাকিলেও ৰাইজৰ দলৰ হাতত থকা।